ধুবুৰী জিলাৰ আগমনিৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ তাণ্ডৱ। কৃত্ৰিম বানৰ বাবে সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে যমৰ যাতনা। সমগ্ৰ ৰাজ্যৰ লগতে আগমনিৰ বিভিন্ন অঞ্চলত দেখা গৈছে কৃত্ৰিম বানৰ তাণ্ডৱ। যোৱা 12 ঘণ্টা ধৰি ধাৰাসাৰ বৃষ্টিপাতৰ ফলত অঞ্চলটোৰ কেইবাখনো চৰকাৰী কাৰ্যালয়ৰ লগতে কেইবাখনো গাঁও কৃত্ৰিম বানৰ কবলত। বিশেষকৈ আগমনি পশু চিকিৎসালয়, আগমনি বিঅ কাৰ্যালয়কে ধৰি বহুকেইটা কাৰ্যালয় ধাৰাসাৰ বৰষুণৰ ফলত পানী ডুব যোৱা পৰিলক্ষিত হৈছে। আনহাতে অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ বাবে যমৰ যাতনাত ভুগিব লগা হৈছে যদিও কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। আগমনিৰ পৰা মিণ্টু ৰায়ৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। কৃত্ৰিম বানৰ কাৰণে বিঅ'পিছ হয়, কৃত্ৰিম বানপানীটো এইটো এইবেলিয়ে নহয়, এইটো মোটামুটি ধৰক যোৱা 10 বছৰৰ পৰা হৈ আছে। ইয়াতে ওচৰত আৰু এখন অফিচ আছে, আমাৰ ভেটেনেৰী হস্পিটেলটো আছে, আমাৰ এইখন অফিচ আছে। তাৰপিছত এই আপোনালোকে চাইছে ইয়াতে বহুত মানুহ ঘৰ দুৱাৰ এনেকৈ বাৰীত বুৰ গৈ থাকে, প্ৰায় 2 মাহ মান এনেকৈ বুৰ গৈ থাকে কৃত্ৰিম বানপানীৰ ফলত। ইয়াতে আগতে কিবা এটা কালভাৰ্ট এটা আছিল মই জনাত, কালভাৰ্টটো বন্ধ হৈ গৈছে। গতিকে এইখিনিত মানে যিটো এটা মানে মানুহখিনিৰ যিখিনি এটা অৱস্থা বৰ্তমান, মানে খোজ কঢ়াই হওক, বজাৰ যোৱা হওক, বা ল'ৰা ছোৱালী স্কুল যোৱাই হওক, বা আমাৰ এই যে অফিচত আপোনালোকে চাইছে অফিচত অহা যোৱা কৰাটোৱে হওক, বিশাল এটা মানে দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে। আৰু এইটো আগন্তুক আৰু এমাহ মান চলি থাকিব। গতিকে মই আপোনালোকৰ যোগেদি আমাৰ চাৰ্কেল অফিচাৰ মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে, যাতে এইখিনি কৃত্ৰিম বানপানীৰ পৰা অকল আমিয়ে নহয়, এইখিনি অঞ্চলৰ মানুহ যাতে সকাহ পায়। এইখিনি আমাৰ ফালৰ পৰা বিভাগীয় এইটো ধৰক মইতো 10 বছৰৰ পৰা এনেকৈয়ে দেখি আছো বস্তুটো ৰানিং। এই বানপানীৰ সময়ত বানপানী ঠিক নহয়, এই বৰষুণৰ সময়ত বৰষুণৰ বতৰত বানপানী কৃত্ৰিম বানপানী এটা হৈ থাকে এতিয়া। আৰু ইয়াৰ ফলত বেমাৰ আজাৰো হয়, এইটো আপোনালোকে জানে। সেইটো আমি বহুতবাৰ ইয়াৰ আগতে এইখিনি মানুহ বহুতবাৰ প্ৰায় আবেদন নিবেদন কৰিছিল, কিন্তু ইয়াত কোনো সুফল পোৱা নাই। গতিকে এইবেলি ভেটেনেৰী হস্পিটেলটো আছে, তাতে মানুহে আপোনালোকে চাইছে তাতে এনেকুৱা হৈছে, তাতেও পানী হৈছে। ঠিক আছে, পানী হোৱাৰ কাৰণে মানুহ এতিয়া ভেটেনেৰী অহা যোৱা কৰাত বহুত কষ্ট হৈছে, দিগদাৰ পাইছে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ অফিচ, উত্তৰ অঞ্চলৰ কৃষক ৰাইজৰ স্বাৰ্থ তাতে জড়িত হৈ আছে। কৃষি কৰ্মৰ লগত যিটো বা জীৱ জন্তু, আমাৰ যিবিলাক পোহনীয়া জীৱ জন্তুৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ হস্পিটেল, সেইটোও পানীত বুৰ গৈ থাকে 2 মাহ মান। গতিকে বিভাগীয় কৰ্তৃপক্ষক মই টানি অনুৰোধ জনাওঁ আপোনালোকৰ যোগেদি, তেখেতসকলে যাতে এই ক্ষেত্ৰত সুদৃষ্টি এটা দিয়ে। আৰু আমাৰ লোকেল MLA যি আছে, MLA ছাৰকো মই ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ, তেখেতো যাতে ইয়াত কিবা এটা ষ্টেপ লৈ পেলাই এইখিনি সমস্যা যাতে সমাধান কৰে, ব্যৱস্থা কৰে।